হয়চক যোৰহাট জিলাৰ যি টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গ্ৰাম্য অঞ্চলৰ যিসমূহ বাটপথ আছে আৰু সেই বাটপথসমূহ নিৰ্মাণ বা মেৰামতি কৰিবৰ বাবে যোৰহাট লোক নিৰ্মাণ বিভাগে যি টকাৰ অনুমোদন দিছে আৰু সেই অনুমোদন দিয়া টকা আচলতে কিমান ব্যৱহাৰ হৈছে আৰু কিমান যাতায়াতৰ বাবে উপযোগী কৰি তুলিছে সেয়া চাবলৈ কিন্তু আজিৰ দিনত যোৰহাট লোক নিৰ্মাণ বিভাগৰ আহৰি নাই। আৰু যিসমূহ জনপ্ৰতিনিধি আছে আৰু জনপ্ৰতিনিধিসমূহৰ আওকণীয়া মনোভাৱ আৰু যি লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী গাফিলতিৰ বাবে আজিৰ দিনত এজাক বৰষুণতে সাধাৰণ জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু মই উপস্থিত আছোঁ টিয়কৰ ঢেকীয়ানী ভৰলুৱা পথত উপস্থিত আছোঁ যে ১.৫ বছৰৰ পূৰ্বে প্ৰায় ৩ কোটি টকা ব্যয় অনুমোদনে ৩ কিলোমিটাৰ পথৰ যি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু সেই নিৰ্মাণ কাৰ্যৰ ১০% কামো সম্পূৰ্ণ নোহোৱাকৈ আজিলৈকে কিন্তু এই পথছোৱাৰ চাবৰ বাবে কিন্তু না ঠিকাদাৰ আহিলে না কিন্তু বিভাগীয় কৰ্মচাৰীয়ে পৰিদৰ্শন কৰিছে, যাৰ ফলত কিন্তু বৰষুণ অহাৰ লগে লগে এইসকল বাসিন্দাৰ কিন্তু অহা যোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী নিবলৈ অসুবিধা হৈছে। আৰু মোৰ কেমেৰা সহজে দৃশ্যাংশ দেখুৱাব যে এনেধৰণে পানী জমা হৈ যায়, বৰষুণ দিলে পানী জমা হৈ যায়, তেওঁলোকে লাহনি লৈ সিঁচি পথটো মুকলি কৰিবলগীয়া হয়। আৰু এইসকল জনতা আচলতে বাৰিষা আহিলে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। তাৰ পিছতো কিন্তু কোনো কাণ সাৰ নাই লোক নিৰ্মাণ বিভাগৰ। মোৰ লগত যথেষ্ট সংখ্যক ব্যক্তি আছে, মই তেওঁলোকৰ প্ৰতিক্ৰিয়া মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছিলোঁ যে সৰ্বত্ৰে যি উন্নয়নৰ কথা গাই আছে চৰকাৰখনে, তাৰপিছত আপোনালোকৰ পথটো এই অৱস্থা, অথচ অনুমোদনো হ'ল কিন্তু কাম নহ'ল, কি ক'ব? প্ৰতিশ্ৰুতি দিছিল যেতিয়া এই ৰাস্তাটো শুভাৰম্ভ কৰা হয় মাধৱদেৱ এল পি স্কুলত এখন ৰাজহুৱা সভাত আমাৰ বিভাগীয় কৰ্তৃপক্ষই আৰু আমাৰ স্থানীয় প্ৰতিনিধিগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল যে সঠিক সময়ত কামটো সম্পূৰ্ণ কৰা হ'ব, কিন্তু সেই প্ৰতিশ্ৰুতি কিন্তু অথলে গ'ল। আৰু এতিয়া আজি জীয়াত ভুগিবলগীয়া হৈছে এই বাৰিষা দিনত। আপোনালোকক বৰ্তমান আমাৰ যিজনে প্ৰতিনিধিয়ে কৈছে যে কেঁচুৱা ল'ৰা ছোৱালী বুকুচাত লৈ স্কুটি বাইক বা চাইকেল নিব নোৱাৰা এটা অৱস্থা এই অৱস্থাত আপোনালোকৰ নিজৰ দৃষ্টিগোচৰ হৈছে। গতিকে এইটো অৱস্থাৰ সন্মুখীন হৈছে, কিন্তু তেওঁলোকৰ গাফিলতি নে চৰকাৰৰ গাফিলতি আমি নাজানো, কিন্তু পলমকৈ হ'লেও আমি আপোনালোকৰ জৰিয়তে চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক সেইটো দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আমাৰ অতি সোনকালে এতিয়াও আমাৰ ৰাস্তাটো ৰাস্তা সম্পূৰ্ণ কৰিবলৈ যাওঁতে আমাৰ আৰু কিছুমান সমস্যা আছে। কাৰণ আমাৰ হাল বোৱা কিছুমান ট্ৰেক্টৰ এই ৰাস্তাটো নগ'লে নহয়, কাৰণ দ্বিতীয় এটা পথ নাই, কিন্তু সেইফালে যাবলগীয়া হোৱাৰ কাৰণে আমাৰ ৰাস্তাটোৰ অৱস্থা আৰু শোচনীয় অৱস্থালৈ গৈছে, যিবিলাক আপোনালোকে দেখিছে। কাৰণ তাৰ বাহিৰে আৰু আমাৰ বেলেগ এটা পথ নাই। কাৰণ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমাৰ ৰজাবাৰী জাঁজীমুখলৈকে বা সেইফালে হাতীশাললৈকে যাবলৈ হ'লে এই ৰাস্তাটোৱে অহা যোৱা কৰিবলগীয়া হয়। তাৰ বাহিৰে আৰু এটা বেলেগ পথ নাই। যাতায়াত ব্যৱস্থা আছে কমেও ৮-১০খন গাঁৱৰ যাতায়াতৰ একমাত্ৰ পথ এই পথটো। আৰু কেতিয়াবা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ যান জঁটৰ সমস্যাৰ সন্মুখীন হ'লে এই পথেৰে অন্ততঃ বিকল্প পথ হিচাপে এইফালে যান বাহন অহা যোৱা কৰিবলগীয়া হয়। আৰু আপোনালোকে আজি অলপ আগত এটা কালভাৰ্ট আছে, কালভাৰ্টৰ অৱস্থা চালে আপোনালোকে আচৰিত হ'ব। সেইটো কালভাৰ্ট নহয়, বৰ্তমান মৰণ ফাণ্ডত পৰিণত হৈছে। কাইলৈ এটা শিশু বা এজন ব্যক্তি কেনেবাকৈ মৃত্যুৰ মুখত পৰিলে তেতিয়াহে তেখেতসকলে সাৰ পাব, খবৰ পাব যে এই ৰাস্তাটোৰ অৱস্থা কি হয়। কিন্তু বৰ্তমান আমাৰ এই অঞ্চলৰ ৰাইজ ইমানেই সহনশীল, ধৈৰ্যশীল, অন্ততঃ কাকো অপদস্থ অপমানিত নকৰাকৈ সহি সামৰি এই দুখ কষ্টৰ মাজেৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে। ধন্যবাদ জনাইছোঁ। আৰু আছে মই তেওঁৰ লগত পাতিম যে কি ক'ব যে যি সময়ত ৰাজ্য চৰকাৰখনে উন্নয়নৰ কথা কয়, যি সময়ত মুখ্যমন্ত্ৰী নিজৰ বিভাগ লোক নিৰ্মাণ বিভাগ, তাৰপিছতো কিন্তু লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী বিষয়াৰ গাফিলতিৰ বাবে আজি আপোনালোকে ভোগ কৰিবলগীয়া হৈছে, কি ক'ব? সেইটোতো সত্য কথা। আচলতে আটাইতকৈ ডাঙৰ কথা হৈছে কি ৰাস্তাটো ৰাস্তাই এতিয়া বৰ্তমান যিকেইটা কালভাৰ্ট আছিলে কালভাৰ্টকেইটা সম্পূৰ্ণভাৱে খান্দি থৈছে। তেওঁলোকে হয় কালভাৰ্ট ভাগি গৈছে আৰু নহয় তেওঁলোকে খান্দি পেলাইছে। আৰু কালভাৰ্টৰ ঠাইত তেওঁলোকে দিছে কি সৰু সৰু কালভাৰ্ট দিছে, যি পানী নিষ্কাশন যে সম্ভৱ হ'ব সেই কালভাৰ্টৰ পৰা এইটো আমি ধৰিব পৰা নাই এতিয়ালৈকে। ধন্যবাদ জনাইছোঁ। হয়, আচলতে যি লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী ঠিকাদাৰৰ লগত বুজাবুজিও অভিযোগ আছে বহু, আৰু যাৰ ফলত কিন্তু অকল এই ঢেকীয়ানী ভৰলুৱা পথেই নহয়, টিয়ক সমষ্টিৰ বিভিন্ন পথ আছে, এজাৰগুৰি পথ আছে, বলমা গোহাঁই পথাৰ পথ আছে, ধৰি বিভিন্নটা পথৰ কিন্তু কাম লোক নিৰ্মাণ বিভাগে আজি প্ৰায় ২ বছৰৰ পৰা ৩ বছৰ পৰ্যন্ত হৈ গৈছে, কিন্তু তাৰপিছতো ৩০% কাম সম্পূৰ্ণ কৰিব পৰা নাই। তাৰপিছতো কিন্তু বাৰম্বাৰ তেওঁলোকে স্থানীয় ৰাইজে অভিযোগ দিয়াৰ পিছত
পিছতো কিন্তু এইসকল বিষয়া কৰ্মচাৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে আৰু য'ত জনপ্ৰতিনিধিসকলেও কিন্তু কোনো ক্ষেত্ৰতে সৰব হোৱা দেখা নাযায় যাৰ পৰিণতিত কিন্তু সাধাৰণ জনতাই জীয়াতু ভুগিবলগীয়া হয় আৰু এনেধৰণে আচলতে যোৰহাট লোক নিৰ্মাণ বিভাগৰ কাম চলি আছে আৰু সেই কামৰ পৰিণতিত যি চৰকাৰী ধনৰ হ্ৰাস পাতিছে তাৰ পৰিৱৰ্তে কিন্তু সাধাৰণ জনতাৰ বাবে কোনোদিনে আচলতে লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ কাম কৰিব পৰা নাই যাৰ পৰিণতিত এনেকুৱা ধৰণৰ গ্ৰাম্য অঞ্চলৰ পৰিৱেশ কিন্তু সৰ্বত্ৰে আজি ফুটি উঠিছে আৰু তাৰপিছত সকলোৱে এটাই আহ্বান মুখ্যমন্ত্ৰীলৈ যে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত এইসমূহ আধৰুৱা যি কাম আছে কামসমূহ অতি সোনকালে সম্পূৰ্ণ কৰি দিবৰ বাবে সকলোৱে আহ্বান জনাইছে।